নমস্কাৰ সকলোকে গুৱাহাটী টাইম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতিমা স্মিথ আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰি এতিয়া একচন আৰম্ভ কৰিছে পাৰ্থ সাৰথী মহন্তই আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ আৰম্ভ কৰিছে অভিযান নিয়ম ভংগ কৰা অপৰাধমূলক কাৰ্য কৰা কোনো খাৰি নাযাব এই কথা স্পষ্ট কৰি উল্লেখ কৰিলে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই 31 ডিসেম্বৰ 1 জানুৱাৰীৰ নামত কোনে উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰিব নিয়ম ভংগ কৰা অপৰাধমূলক কাৰ্য কৰা কোনো ধৰণৰ এনেকুৱা নিয়ম ভংগ কৰা লোক এতিয়া হাৰি যাব নোৱাৰিব আৰু খুৰাপান কৰি গাড়ী চলালে বিপদ নিশ্চিত চালকৰ যদি খুৰাপান কৰি কোনোবাই গাড়ী চলায় তেন্তে সেই চালকৰ বিপদ নিশ্চিত কিয়নো এতিয়া খুৰাপান কৰি আপুনি গাড়ী চলাব নোৱাৰিব আৰু যিসকলে খুৰাপান কৰি গাড়ী চলায় এতিয়া তেওঁলোকৰ বাবে এতিয়া অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু তীব্ৰ নজৰ ৰাখিছে এতিয়া আৰক্ষীয়ে আৰু নিশা ৰাজপথত তীব্ৰ অভিযান চলাব আৰক্ষীয়ে কেৱল আৰোহিক নহয় কেৱল চালককহে তালাচি কৰা হ'ব আৰু যিসকল লোকে খুৰাপান কৰি গাড়ী চলাই ৰাস্তাত উদ্ভণ্ডালি কৰে বা বহুতো অপৰিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁলোকক এতিয়া সাৱধান হ'ব দিছে কিয়নো এতিয়া আৰক্ষীয়ে তীব্ৰ অভিযান চলাব আৰু অভাৰ স্পিডিং কৰিব নোৱাৰিব আপুনি যদি অভাৰ স্পিডত গাড়ী চলায় তেন্তে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে কিয়নো অভাৰ স্পিডিং এতিয়া আপুনি কৰিব নোৱাৰে আৰু চাৰিচকীয়া বাহন বাইক চালক সকলোৱে এতিয়া এই নিয়ম মানিব লাগিব আৰু বাহনৰ সানৰুফ খুলি ৰীল বনোৱা সেলফি উঠা সকলোকো সাৱধান বানি দিছে এতিয়া আৰক্ষী আয়ুক্তজনে আৰু কিয়নো বহুতো লোকে সানৰুফ খুলি বহু সময় বাহিৰত ওলাই থাকে ডিঙি ওলাই থাকে আৰু সেলফি উঠি থাকে ৰীল বনাই থাকে এতিয়া বাহন চলাই থকাৰ সময়ত কোনো কাৰণতে এইসমূহ কাম নকৰিব বুলি আহ্বান জনাইছে আৰু বহু সময় ধৰি বহু শিশুই সানৰুফত ডিঙি উলিয়াই যোৱা পৰিলক্ষিত হয় বহু সময় কেতিয়াবা বহুতে সানৰুফ খুলি এনে ধৰণৰ কৰ্ম কৰা দেখা যায় আৰু এতিয়া বাহন চলি থকাৰ সময়ত এইসমূহ কাম ভুলতো নকৰিব আপুনি কিয়নো এতিয়া আৰক্ষী আয়ুক্তই এইদৰে হকিয়নি দিছে কিয়নো বাহন চলাই থকাৰ সময়ত বহুতে এইসমূহ কাম কৰে বহু শিশু এনেকে সানৰুফত ডিঙি উলিয়াই বা বহুতে সানৰুফ খুলি ৰীল বনোৱাত ব্যস্ত হৈ থাকে সেলফি উঠে সেইবাবে এতিয়া আৰক্ষী আয়ুক্তই কৈছে যে এইসমূহ কাম নকৰিব আপোনালোকে আৰু আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ এতিয়া একচন আৰম্ভ কৰিছে নিয়ম ভংগ কৰা আৰু অপৰাধমূলক কাৰ্য কৰা কোনো লোক হাৰি নাযাব বুলি ঘোষণা কৰিছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই কৈছে যে অপৰাধমূলক কাৰ্য কৰা কোনো লোক হাৰি নাযাব আৰু 31 ডিসেম্বৰ আৰু 1 জানুৱাৰীৰ নামত কোনেও উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰিব কোনেও নিয়ম ভংগ কৰিব নোৱাৰিব কোনেও আইন উলংঘা কৰিব নোৱাৰিব আৰু যদি আইন উলংঘা কৰে নিয়ম ভংগ কৰে তেন্তে আপুনি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে আৰু খুৰাপান কৰি আপুনি গাড়ী চলাব নোৱাৰিব কিয়নো খুৰাপান কৰি গাড়ী চলালে বিপদ নিশ্চিত হয় চালকৰ আৰু নিশা এতিয়া ৰাজপথত তীব্ৰ অভিযান চলাব আৰক্ষীয়ে আৰু কেৱল চালককহে তালাচি চলাব আৰু যিসকলে অভাৰ স্পিডিং কৰে খুৰাপান কৰি গাড়ী চলায় তেওঁলোকক এই হকিয়নি দিছে আৰক্ষী আয়ুক্ত আৰু চাৰিচকীয়া বাহন বা বাইক চালক সকলোৱে এই নিয়মসমূহ মানিব লাগিব আৰু আপুনি যদি বাহন খুলি বাহনৰ সানৰুফ খুলি যদি আপুনি ৰীল বনায় সেলফি উঠে তেন্তে আপুনি এতিয়াৰ পৰা এইবোৰ কাম নকৰিব বাহন চলাই থকাৰ সময়ত বিশেষকৈ বাহন যেতিয়া আপুনি চলাই থাকে এইসমূহ কাম নকৰিব আৰু বহু সময় ধৰি কিছুমান কিশোৰে সানৰুফত ডিঙি উলিয়াই থাকে সেইবাবে বাহন চলি থকাৰ সময়ত এইসমূহ কাম ভুলতো নকৰিব বুলি তেওঁ আহ্বান জনাইছে আৰু এতিয়া আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ এতিয়া এইসমূহ নিয়ম দিছে ঘোষণা কৰিছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই বিশেষ দিন আজি 31 ডিসেম্বৰৰ নিশা এটা নতুন বছৰ আদৰাৰ কাৰণে ৰাইজ ৰৈ থাকে আৰু ৰাইজে ফূৰ্তি আনন্দ কৰিব খোজে সেয়া আমি সকলোৱে বিচাৰোঁ যে ৰাইজে আনন্দ ফূৰ্তি কৰক কিন্তু নিজৰ বা আনৰো কাৰো হানি বিঘিনি নোহোৱাকৈ কৰক সেইকাৰণে আমি আজি সকলোকে আহ্বান জনাইছোঁ আমি যাতে পথ সুৰক্ষাৰ যিখিনি নিয়ম সেই গোটেই নিয়মখিনি যাতে আমি মানি চলোঁ আৰু বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো আহে আমি গাড়ী চলোৱাৰ ক্ষেত্ৰত গাড়ীৰ চালকজন যিজন চালকে চলায় যিজন ব্যক্তিয়ে গাড়ী চলায় তেওঁ যাতে সুৰাপান নকৰে কোনো ধৰণৰ নিচা যাতে নকৰে সুৰাপান কৰি বা নিচাগ্ৰস্ত হৈ যাতে কোনেও গাড়ী নচলায় আৰু আমাৰ পুলিচৰো ব্যৱস্থা থাকিব বিভিন্ন স্থানত আমাৰ চেকিং থাকিব কোনোবাই মদ্যপান কৰিছে নেকি সুৰাপান কৰিছে নেকি আমাৰ চেকিং কৰা হ'ব কেৱল চালকজনকহে চেকিং কৰা হ'ব কাৰণ সেই চালকজন তেওঁ সুস্থ অৱস্থাত আছে নাই
গাড়ী চলাব পৰা অৱস্থাত আছে নাই, গাড়ীত থকা আৰোহীকেইজনক সুৰক্ষিত কৰি ৰাখি সুৰক্ষিত কৰি চলাব পৰা অৱস্থাত আছে নাই সেয়া আমি চেক কৰিম। গতিকে গাড়ীত থকা আন যিকেইজন আৰোহী তেওঁলোকক আমাৰ চেক কৰা নহ'ব, কিন্তু যিজন চালকজনক আমি চেক কৰিমেই। তেওঁ নিচা কৰিছে নেকি, সুৰাপান কৰিছে নেকি চেক কৰিমেই, বাকীকেইজনক কৰা নহ'ব। গতিকে আপোনালোকে এই ৰাইজে যাতে এই কথাখিনি মানি চলে, কোনো নিচা কৰা লোকক, সুৰাপান কৰা লোকক আপোনালোকে গাড়ী চলাবলৈ নিদিব। আৰু এটা কথা যে আপোনালোকে ছিট বেল্ট মাৰি থাকিব। ছিট বেল্ট চালকজনেও যাতে ছিট বেল্ট মাৰে, আন আৰোহীকেইজনে যাতে ছিট বেল্ট মাৰে, সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখিব। লগতে আপোনালোকে অভাৰ স্পীডিং নকৰিব। দেৰি হৈছে, মই সোনকালে পাবগৈ লাগে, ৰাস্তাটো অলপ খালী পাইছোঁ, আগবাঢ়ি লওঁ, এনেকুৱা ধৰণৰ কোনো ভাৱ আপোনালোকে মনলৈ আহিবলৈ নিদিব। আপোনালোকে অভাৰ স্পীড একেবাৰে নকৰিব। ৰেকলেছ ড্ৰাইভিংটোতো একেবাৰে দূৰৰ কথা। কোনো ধৰণৰ কম্পিটিশ্যনত নামিব নালাগে। মই আগতে যাওঁ, তুমি পিছত আহা, কোনো ধৰণৰ ৰেচ কৰিব নালাগে। বা এটা টাৰ্ণিংটো খুব আমি জোৰেৰে টাৰ্ণিং লৈ চাওঁ, আজি 31 ডিচেম্বৰ নিশা 31st নাইট, তেনেকুৱা ধৰণৰ যাতে কোনো একো নকৰে। ৰাস্তা খালী পালেও নকৰিব, ৰাস্তা ভিৰ থাকিলেও নকৰিব। আৰু দুখন গাড়ী একেলগে আমি অকল দুখন গাড়ীহে আছোঁ, আমি কম্পিটিশ্যন কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কোনেও নকৰিব। গাড়ী বুলিয়ে নহয়, সেয়া মটৰ চাইকেলৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য। মটৰ চাইকেল আৰোহীকেইজনে যাতে হেলমেট পিন্ধিহে বাইক চলাই বা বাইকত উঠে। এতিয়া পিছৰ কথাটো আহিলে, আমাৰ কিছুমান আমি কেতিয়াবা কৰোঁ কি, আমি ডিষ্ট্ৰেক্টেড হৈ যাওঁ। আমি গাড়ী চলাই থকা অৱস্থাত যিহেতু সকলো এটা হাঁহি ফূৰ্তিৰ এটা পৰিৱেশত থাকে, চিঞৰ বাখৰ গাড়ীখনৰ ভিতৰতো হৈ থাকে, বিভিন্ন কথা বতৰা হৈ থাকে, ৰাস্তাত কোনোবা মানুহে ফূৰ্তি ফাৰ্তা কৰি থাকিব পাৰে, আমাৰ দৃষ্টি সেইফালে আকৰ্ষণ হয়। আমি যাতে গাড়ী চলাই থকা অৱস্থাত কোনো ধৰণে ডিষ্ট্ৰেক্টেড নহওঁ, আমাৰ যাতে আকৰ্ষণ আনফালে ক'তো নাযায়, সেই কথা যাতে আমি মনত ৰাখি চলোঁ। আমি ড্ৰাইভাৰৰ ওপৰতো চকু ৰাখিব লাগে, যিজন ব্যক্তিয়ে গাড়ী চলাই আছে তেওঁৰ ওপৰত চকু ৰাখিব লাগে, তেওঁ যাতে কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নহয়, সেই কথাখিনিও আমি চাব লাগে। লগতে আমাৰ আজিকালি ৰুফবিলাক খুলিব পাৰি। আমি খুলি পেলাই আমি মূৰটো উলিয়াই, ডিঙিটো উলিয়াই আমি কোনোবাই ৰীল বনায়, কোনোবাই ফটো তোলে, বা কোনোবাই এনেই এটা তাৰ এটা আমেজ লয়। সেই কামবিলাকো যাতে কোনেও একো নকৰে। আৰু বহুতৰে এটা প্ৰৱণতা থাকে, সৰু ল'ৰা ছোৱালীকো সেইফালেদি দাঙি পেলাই উলিয়াই দিয়ে। সেই কামবিলাক যাতে কোনেও নকৰে, সেই কথাটো চাব। আৰু লগতে আমি ৰাস্তা যেতিয়া ক্ৰছ কৰে, বিভিন্ন ঠাইত মানুহে ৰাস্তা ক্ৰছ কৰিব, খোজকাঢ়ি ৰাস্তা ক্ৰছ কৰিব। আপোনালোকে গাড়ী চলোৱা মানুহখিনি, বাইক চলোৱা মানুহখিনি, সেই ৰাস্তা খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ প্ৰতি আপোনালোকে তেওঁলোকৰ ওপৰত চকু ৰাখিব, তেওঁলোক যাতে ছেফ হৈ থাকে, সুৰক্ষিত হৈ থাকে। বা আপোনালোকে গাড়ী চলাই লৈ গৈছে, যাওঁতে আপোনালোকৰ ফুটপাথেদি বেলেগ মানুহ খোজকাঢ়ি গৈ থাকে, পেডেষ্ট্ৰিয়ান থাকে, তেওঁলোকৰো যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেই কথাখিনি সকলোৱে চাব। মুঠতে আজি আমাৰ মেইন কথাটো হ'ল যে কাৰো একো হানি বিঘিনি হ'ব নালাগে। ছাৰ, আৰু এটা কথা সুধিছোঁ যে নতুন পৰিকল্পনা কিবা থাকিব নাই? আৰক্ষী আয়ুক্ত হিচাপে আপুনি যিহেতু দায়িত্বভাৰ এতিয়ালৈকে লৈছে নে নাজানো? আমি দায়িত্বভাৰ লোৱা নাই, দায়িত্বভাৰ ল'ম। নতুন পৰিকল্পনা চাওক, পুলিচৰ এটা কণ্টিনিউৱাছ প্ৰচেছ চলি থাকে, ট্ৰেন্সফাৰ হৈ থাকে, মানুহ যায় আহে, যিটো প্ৰচেছত কাম চলি আছে, কাম চলি থাকিব। যেনেকৈ আগতে ভাল কাম হৈ আছিলে, তেনেকৈ ভাল কাম কৰাৰ চেষ্টা